ৰিপুণ বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত 4জন মানুহ, তাৰে 3জনেই ভাৰতীয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব। নোহোৱাৰ প্ৰক্ৰিয়াটো মই কম 10 তাৰিখে। তেওঁ প্ৰথম কি ক'লে যে গৌৰৱ গগৈ ল'ৰা ছোৱালী দুটা ঘৈণীয়েক 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয়। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলো পাকিস্তান NGOৰ পৰা দৰমহা লৈছিল। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিল। সেইটো মোৰো নলেজত নাছিলে। গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক চিৰিয়াছ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলি চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈ 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'ল। গতিকে কালি ৰিপুণ বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকে ভাৰতীয় নহয়। আৰু মই যে কথাবোৰ মিছা কৈ থকা নাছিলো। ৰিপুণ বৰাই কালি এখন প্ৰেছ কনফাৰেন্স কৰি এইটোকে বুজালে যে মুখ্যমন্ত্ৰীৰ সকলো কথাই সঁচা, মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কোৱা নাই, মোক এখন চাৰ্টিফিকেট দিলে।